2025 চনৰ মে মাহত PNRDৰ সন্মানীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰম্ভ হৈছে। ৰাজ্যখনত এতিয়া 5000 মান এনেধৰণৰে মহিলাই প্ৰশিক্ষণ লৈ আছে। মোৰ খুব ভাল লাগিছে। আৰু আপোনালোকে জানেই যে মই দায়িত্ব লোৱা বেছি দিন হোৱা নাই, কিন্তু ধেমাজিলৈ আহি মই যেতিয়া গম পাইছো যে ইয়াত প্ৰায় 1000 মহিলাই এনেধৰণে ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ লৈ আছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ অধীনত RMT প্ৰশিক্ষণ তেওঁলোকে কৰি আছে। ইতিমধ্যে কাছাৰ, ডিব্ৰুগড় এনেকৈ কেইবাখনো জিলাত বহুতেই প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁলোকে এনেধৰণে কাম কাজত লাগি পৰিছে। আমাৰ মহিলাই একে ৰাতিৰ ভিতৰত কাপোৰ প্ৰস্তুত কৰি যুঁজলৈ আগবঢ়াই দিয়াৰ উদাহৰণ আছে, কিন্তু এনেধৰণে মিস্ত্ৰী কাম কৰা মহিলা আমাৰ ৰাজ্যখনত নাছিল। যি ধৰণে মহিলাসকলে এতিয়া আগ্ৰহ কৰি ওলাই আহি তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে এই কামত লাগি পেলাই, মই অত্যন্ত আনন্দিত হৈছো আৰু তেওঁলোকক মই ধন্যবাদ জনাইছো। আৰু আমাৰ লগত এতিয়া জিলা আয়ুক্ত আছে, CO আছে, আমাৰ MLA আছে, স্থানীয় বিধায়কো আছে আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, ZPC মেম্বাৰ, পঞ্চায়তৰ প্ৰতিনিধি সকলোৱে সহযোগিতা কৰিছে। আৰু ইয়াত যিহেতু কেইবা হাজাৰ, বহুত হাজাৰ, প্ৰায় এতিয়াতো 96 নে কিমান হোৱা বুলি কৈছে, আৰু টাৰ্গেট এবাৰ বৃদ্ধি পাব PMAY। তেওঁলোকে কামৰ অসুবিধা নাপাব, তেওঁলোকে কেৱল প্ৰশিক্ষণ লৈ ঘৰত বহি থাকিবলগীয়া হ'ব এনেকুৱা কথা নহয়। তেওঁলোকে এই ধৰণৰ কাম কৰাৰো নিশ্চয়তা তেওঁলোকৰ দিয়া হৈছে। গতিকে এটা ভাল কথা। মই তেওঁলোকৰ এনে কামৰ শলাগ লৈছো আৰু আমাৰ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী এই কামত নিয়োজিত হৈ আছে, মই তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু এইটো কণ্টিনিউ কৰক। ঘৰৰ লখিমীয়ে বাহিৰৰ পৰা লখিমী লৈ আহিব নিশ্চয়। মই যিটো পৰিয়ালত আছো, আপোনালোকে দেখিছে এটা সৰু ঘৰত তেওঁলোকে আছিল, কিন্তু প্ৰত্যেকৰে এটা ভাল ঘৰত থকাৰ সপোন থাকে প্ৰত্যেক পৰিয়ালৰ। আজি সমগ্ৰ ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ অধীনতো হৈ আছে আৰু নগৰতো হৈ আছে, আৰবান এৰিয়াতো হৈ আছে। এতিয়া যথেষ্ট সংখ্যক এই যোৱা 10টা বছৰত এনেধৰণৰ আৱাস গৃহ গঢ় লৈ উঠিছে। এইটো আমাৰ কাৰণে আনন্দৰ কথা। 2025 চনৰ মে মাহত PNRDৰ সন্মানীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰম্ভ হৈছে। ৰাজ্যখনত এতিয়া 5000 মান এনেধৰণৰে মহিলাই প্ৰশিক্ষণ লৈ আছে। মোৰ খুব ভাল লাগিছে। আৰু আপোনালোকে জানেই যে মই দায়িত্ব লোৱা বেছি দিন হোৱা নাই, কিন্তু ধেমাজিলৈ আহি মই যেতিয়া গম পাইছো যে ইয়াত প্ৰায় 1000 মহিলাই এনেধৰণে ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ লৈ আছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ অধীনত RMT প্ৰশিক্ষণ তেওঁলোকে কৰি আছে। ইতিমধ্যে কাছাৰ, ডিব্ৰুগড় এনেকৈ কেইবাখনো জিলাত বহুতেই প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁলোকে এনেধৰণে কাম কাজত লাগি পৰিছে। আমাৰ মহিলাই একে ৰাতিৰ ভিতৰত কাপোৰ প্ৰস্তুত কৰি যুঁজলৈ আগবঢ়াই দিয়াৰ উদাহৰণ আছে, কিন্তু এনেধৰণে মিস্ত্ৰী কাম কৰা মহিলা আমাৰ ৰাজ্যখনত নাছিল। যি ধৰণে মহিলাসকলে এতিয়া আগ্ৰহ কৰি ওলাই আহি তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে এই কামত লাগি পেলাই, মই অত্যন্ত আনন্দিত হৈছো আৰু তেওঁলোকক মই ধন্যবাদ জনাইছো। আৰু আমাৰ লগত এতিয়া জিলা আয়ুক্ত আছে, CO আছে, আমাৰ MLA আছে, স্থানীয় বিধায়কো আছে আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, ZPC মেম্বাৰ, পঞ্চায়তৰ প্ৰতিনিধি সকলোৱে সহযোগিতা কৰিছে। আৰু ইয়াত যিহেতু কেইবা হাজাৰ, বহুত হাজাৰ, প্ৰায় এতিয়াতো 96 নে কিমান হোৱা বুলি কৈছে, আৰু টাৰ্গেট এবাৰ বৃদ্ধি পাব PMAY। তেওঁলোকে কামৰ অসুবিধা নাপাব, তেওঁলোকে কেৱল প্ৰশিক্ষণ লৈ ঘৰত বহি থাকিবলগীয়া হ'ব এনেকুৱা কথা নহয়। তেওঁলোকে এই ধৰণৰ কাম কৰাৰো নিশ্চয়তা তেওঁলোকৰ দিয়া হৈছে। গতিকে এটা ভাল কথা। মই তেওঁলোকৰ এনে কামৰ শলাগ লৈছো আৰু আমাৰ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী এই কামত নিয়োজিত হৈ আছে,
মই তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু এইটো কণ্টিনিউ কৰক মানে ঘৰৰ লখিমীয়ে বাহিৰৰ পৰা লখিমী লৈ আহিব। নিশ্চয়। আৰু মই যিটো পৰিয়ালত আছো আপোনালোকে দেখিছে এটা সৰু ঘৰত তেওঁলোকে আছিল, কিন্তু প্ৰত্যেকৰে এটা ভাল ঘৰত থকাৰ সপোন থাকে প্ৰত্যেক পৰিয়ালৰ। আজি সমগ্ৰ ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ অধীনতো হৈ আছে আৰু নগৰতো হৈ আছে, আৰবান এৰিয়াতো হৈ আছে। এতিয়া যথেষ্ট সংখ্যক এই যোৱা 10টা বছৰত এনেধৰণৰ আৱাস গৃহ গঢ় লৈ উঠিছে। এইটো আমাৰ কাৰণে আনন্দৰ কথা। बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played a pivotal